মৰ্নিং এভৰিৱান ডেট আজি হৈ গ'ল 20 জুন সময় 9:14 মাৰ্কেট গেপ আপ ওপেন হৈছে কিমান পইণ্ট গেপ আপ ওপেন হৈছে আমি যদি চাওঁ ওপেন হৈছে মাৰ্কেট ওপেন হৈছে 23,590 ওপেন হৈছে মাৰ্কেট আৰু আমি যদি এইকেইদিনৰ সিচুৱেশ্যনটো যদি চাওঁ এইটো দেখিছে এটা ৰেঞ্জত মাৰ্কেট ফচি আছে আৰু এইটো ৰেঞ্জত হৈছে আপসাইড গৈ ডাউন সাইড আপসাইড ৰেঞ্জত ফচি আছে মাৰ্কেট যদি এইটো ব্ৰেক কৰে আমি ডাউন সাইডত ট্ৰেড ল'ব পাৰিম আৰু এইটো যদি ব্ৰেক কৰে আপ সাইড ল'ব পাৰিম তাৰ উপৰি আমি যদি 15 মিনিটত গৈ চাওঁগে 15 মিনিটৰ সিচুৱেশ্যনটো কেনেকুৱা চলি আছে তাত যদি আমি চাওঁ 15 মিনিটত দেখিছে নহয় এইটো ৰেঞ্জত আছে মাৰ্কেট যেতিয়া এই ট্ৰেণ্ড লাইনডাল পাইহি মাৰ্কেট তললৈ আহে আৰু এই ট্ৰেণ্ড লাইনডাল পালে আপ সাইড যায় আৰু আজিও মাৰ্কেট সেই একেটাই ফাৰ্ষ্ট টাইম গেপ আপ ওপেন হয় তাৰপিছত তললৈ আহে তাৰপিছত ওপৰলৈ যায় গোটেইকেইদিন সিচুৱেশ্যন একেই হৈ আছে আজি কি হয় সিচুৱেশ্যন চাই লৈ যদি এই দুটা ট্ৰেণ্ড লাইনৰ বাহিৰত যদি আহে মাৰ্কেট এইটো সাইডত তলত আহিলে আমি সেল সাইডত চাব পাৰিম আৰু এইডোখৰত যদি কিবা পেটাৰ্ণ পাওঁ আমি বাইং সাইড চাম ঠিক আছে আজি দুটা সিচুৱেশ্যনৰ আমি ট্ৰেড কৰিব পাৰিম এটা ডাউন সাইডত এটা ব্ৰেক কৰি আপ সাইড নহ'লে আমি এই ৰেঞ্জত যদি কোনোবা পজিশ্যন পাওঁ আমি বনাবলৈ চেষ্টা নকৰোঁ কি হয় এতিয়া মাৰ্কেট ফাৰ্ষ্ট কেণ্ডেল ৰেড কেণ্ডেল বনাইছে কেনেকুৱা কি হয় চাই লৈ আপোনালোকক দেখাই আছোঁ 5 মিনিটত যদি আমি চাওঁগে এতিয়া কিবা পেটাৰ্ণ পাওঁ নেকি 5 মিনিটত গ'লে কোনো ধৰণৰ পেটাৰ্ণ নাই এই ট্ৰেণ্ড লাইনডাল যদি এবাৰ টাচ কৰি কেনেকুৱা সিচুৱেশ্যন কৰে তাৰ ওপৰত ডিপেণ্ড কৰি আমি ট্ৰেড কৰিম যদি এইডোখৰত ছাপৰ্ট লোৱাৰ নিচিনা কৰে তেতিয়া আমি বাইং সাইডত চাবলৈ চাম বুলিছ পেটাৰ্ণ চাই ঠিক আছে যদি এইডোখৰত আমি কোনো পেটাৰ্ণ নাপাওঁ চেলিং সাইডত চাম সেলিং সাইড চালেও আমি এই ট্ৰেণ্ড লাইনডাল এবাৰ ব্ৰেক কৰাৰ পিছত ৰিটেষ্ট কৰিলে আমি সেল সাইড চাম ডাইৰেক্ট সেল নকৰোঁ হয়তো ইয়াৰ পৰা বাউন্স কৰি আকৌ আপসাইড গুচি যাব পাৰে ঠিক আছে আজি উইকলি এক্সপায়াৰী কেনেকুৱা ধৰণৰ কি হয় চাই লৈ ট্ৰেড কৰিব লাগিব আমি কালিও লছ কৰিলোঁ পৰহিও লছ কৰিলোঁ এই ৰেঞ্জৰ ভিতৰত থাকিলে আমাৰ দুই দিনে লছ হ'ল আমাৰ লছ হৈছে মানে মিনিমাম লছ ঠিক আছে ৰিক্স ৰিৱাৰ্ডৰ খেল গোটেই ট্ৰেডিংটো ৰিক্স ৰিৱাৰ্ড মেনেজ কৰি যদি চলে আপোনাৰ লছ 3-4টা একেৰাহত হৈ গ'লেও কোনো প্ৰব্লেম নাই এনেকুৱা ৰিক্স ৰিৱাৰ্ড মেনেজ কৰিব লাগিব 3-4টা যদি লগালগ আপোনাৰ এছএলো হিট হয় তেতিয়াও মানে আপুনি প্ৰফিটেবল হৈ থাকিব পাৰিব লাগিব এনেকুৱা আমি ৰিক্স ৰিৱাৰ্ড মানি মেনেজমেণ্ট কৰিব লাগিব ঠিক আছে ট্ৰেডিঙত যদি নকৰে আপুনি প্ৰফিট কৰিব নোৱাৰে ষ্টক মাৰ্কেটত অপশ্যনত বিশেষকৈ অপশ্যনত চাওঁ আমি লং টাৰ্মৰ কেইটামান কোৱান্টিটি লৈ থোৱা আছিলে 6,900 টকা প্ৰফিট হৈ আছে আমাৰ জিঅ' ফাইনেন্স বহুত দিনৰ আগতে লোৱা আছে কোনো ৰিকমেণ্ড দিয়া নাই যে বাই চেল কৰাৰ কথা 67টা নে কিমানটা কোৱান্টিটি আছে আমাৰ জিঅ' ফাইনেন্স ৰেড কেণ্ডেল বনাইছে ফাৰ্ষ্ট কেণ্ডেল বিগ ৰেড কেণ্ডেল আগৰ নিচিনাই মানে চিটুৱেশ্যন হ'বলৈ গৈ আছে কালি দেখিছে ৰেড কেণ্ডেল বনাই এখনত হোল্ড কৰিলে আমি এইডোখৰত বাই কৰি দিলোঁ এইডোখৰত এছ এল খালোঁ ঠিক আছে এইডোখৰত আমি ক্লজিং প্ৰাইজত মানে ছাপৰ্ট লোৱা দেখি আমি বাই কৰিলোঁ এইডোখৰত এছ এল খালোঁ আৰু ৰিটেচমেণ্টত আমি এইডোখৰত চেল কৰিলোঁ এইডোখৰতো এছ এল খালোঁ সৰু সৰু এছ এল কিন্তু হিচাপত আমি বিশেষকৈ আমি এদিনত দুটা ট্ৰেড নকৰোঁৱে এটাই ট্ৰেড কৰোঁ কিন্তু ছেটআপ বনাৰ কাৰণে আমি দুটা ট্ৰেডো কৰিলোঁ কালি হ'লেও লছ খালোঁ আমি ঠিক আছে যেতিয়া মাৰ্কেটে নিদিওঁ বুলি কয় আপুনি যুঁজ কৰি লাভ নাই মাৰ্কেটৰ লগত মাৰ্কেটে আপোনাক দিব লাগিব তেতিয়াহে আপুনি ল'ব পাৰিব আপুনি জোৰ জবজ কৰি আপুনি মাৰ্কেটৰ পৰা ল'ব নোৱাৰে পইচা ঠিক আছে আৰু আপুনি যদি উল্টাই মাৰ্কেটৰ লগত যুঁজ কৰিবলৈ যায় আপোনাৰ কেপিটেল নাইকিয়া হ'ব বেলেগ একো নহয় কেপিটেলটো নাইকিয়া হৈ যাব ঠিক আছে ফাৰ্ষ্ট টাইম কালি ডাউন চাইড আহি ফুল ৰিকভাৰী কৰি আকৌ ডাউন চাইড আহিব কি পেটাৰ্ণ বনি গ'ল এইটো এন পেটাৰ্ণ বনিছে ঠিক আছে চাই লওঁ কেনেকুৱা ধৰণৰ ট্ৰেড পালে আপোনালোকক মই ভিডিঅ' দেখাই আছোঁ যদি ট্ৰেড নাপাওঁ তথাপিও মই ভিডিঅ' বনাই দিম বাৰু 2:25 মাৰ্কেট আজি গেপ আপ খুলি ডাউন চাইড আহিলে আমি আৰু ৰিটেষ্ট কৰোঁতে আমি এইটো লেভেলত চেল কৰিছিলোঁ 100 কোৱান্টিটি ফুট চাইডত আমি এণ্ট্ৰি বনাইছিলোঁ এইটো লেভেলত আমাৰ পজিশ্যন বনাইছিলোঁ আমি আৰু এছ এল ৰাখিছিলোঁ আমাৰ 30 পইণ্ট ঠিক আছে আমাৰ
প্ৰথম ফাৰ্ষ্ট টাইম আহিলে ডাউন চাইড, কিন্তু এইডোখৰত হোল্ড কৰি দেখিছে নহয়, এইটো লেভেলত হোল্ড কৰি আপ চাইড গুচি গ'ল। চাইড গ'ল যদিও দেখিছে শ্ল'কৈ মমেণ্টাম কৰিছে, আপ চাইডত ইমান তলেই হওক বা ইমান বহা নাই মানে। আজি চেলিং চাইডতহে ভাল মাৰ্কেট, ইমান উল্টা কেণ্ডেল বনাই আপ চাইড গৈছে, তাকে আমাৰ লছ হ'ল আজিও।